হেল্ল' বন্ধুসকল, স্বাগতম জনাইছো এটি শৰ্টছ ভিডিঅ'লৈ। আজি বহু দিনৰ পিছত আপোনালোকলৈ এটা শৰ্ট ভিডিঅ' লৈ আহিলোঁ। মিনি ব্লগ বুলিও ধৰিব পাৰে। আজি ছানডে হয় আৰু অকণমান ফুৰিবলৈ ওলাই গৈছিলোঁ নাগশংকৰ দেৱালয়লৈ বুলি। গতিকে সেই গোটেই ভিডিঅ'খিনি ইয়াতে অকণকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আৰু নাগশংকৰ বুলি ক'লে কাছক বাদ দি জানো নাগশংকৰৰ কথা ভাবিব পাৰি। আমি সৰুৰে পৰাই নাগশংকৰত যেইবাৰে গৈছোঁ তাৰে মুখ্য আকৰ্ষণ এই কাছ। এয়া নোচোৱাকৈ কেতিয়াও ঘূৰা নাই আৰু তাত গৈ অলপমান সময় অতিবাহিত কৰিলেহে মনটো ভাল লাগে। তেনেকৈয়ে নৈকো দেখালোঁ প্ৰথমবাৰৰ কাৰণে। আমি বহুতবাৰ গৈছোঁ আগতে নাগশংকৰ দেৱালয়, কিন্তু নৈক এবাৰ প্ৰথমবাৰৰ কাৰণে লৈ গ'লোঁ। তাইও চাই খুব ভাল পালে আৰু তাৰপিছত তাতে যিহেতু আহল বহল ঠাই অকণমান বহিলোঁ তেনেকৈ গছৰ ছাঁটো, আৰু ৰ'দটো লৈও আজিকালি ভালেই লাগে। যাওঁতে জেকেট পিন্ধি গৈছিলোঁ দেই, তাত গৈ খুলিব লগা হ'ল পিছে, কাৰণ বহুত বেছি ৰ'দ আছিলে। আৰু তাৰপিছত প্ৰসাদ ল'লোঁ। শৰাই আগবঢ়াইছিলে মায়ে, মা, বাবু, মই, বিক্ৰম আৰু নৈ, আমিকেইটাই গৈছিলোঁ আজি। বহুত বেছি ভাল লাগিলে আৰু এনেকৈ মানে মন্দিৰৰ নিচিনা ঠাইত যাবলৈ পালেতো ভালেই লাগে ন। দেওবাৰৰ দিনটো এনেকৈ আজি অতিবাহিত কৰিলোঁ আটাইকেইজনে একেলগে। আৰু এয়া বাবু আৰু আমি উভতিবৰ সময়ত, আৰু উভতিবৰ সময়ত চন পাপৰি কিনিছিলোঁ। নৈকো অকণমান খাবলৈ দিলোঁ, যিহেতু বহুত বেছি মিঠা, বেছি ভাল নহয় খাবলৈ দিলে, তথাপিও অকণমান টেষ্ট কৰালোঁ। আমাৰ সৰুৰ এইবোৰ মানে স্মৃতি, আমি সৰুতে বহুত খাইছিলোঁ নহয় জানো। তাৰপিছত আমি আহোঁতে সোমালোঁ পঘা, নতুন যিটো দোলাবাৰীৰ পৰা হাইৱে হৈছে জামুগুৰি হৈ নাগশংকৰ চতিয়া বিশ্বনাথ যোৱা, সেইফাল দিয়ে গৈছিলোঁ। আহোঁতেও সেইফাল দিয়ে আহিলোঁ আৰু বহুত বেছি চমু হয় ৰাস্তাটো। একদম খুব সোনকালে গৈও পালোঁ আৰু আহিও পালোঁ। আৰু তাৰপিছত পঘাত সোমাই আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। ভাল লাগিলে। আৰু আজিৰ ইয়াত কেইখনমান ফটো, আপোনালোকৰ খবৰো বহুত দিন পোৱা নাই, আপোনালোক কেনে আছে কমেণ্টত জনাব দেই। আজিলৈ আহিছোঁ, আকৌ লগ পাম খুব সোনকালে। বাই।